চাওক এখেতে দুটা পুৰণা টায়াৰ লৈছে, তাৰপিছত ৰং কৰি লৈছে, ৰং কৰি এনেকে ফুটা কৰি তাত বাঁহৰ টুকুৰাখিনি সুমুৱাই গজাল মাৰি দিছে। এই দুটা টায়াৰক লৈ বাঁহৰ টুকুৰাখিনি লৈ কি সাজিব চাওকচোন। এয়া চাওক, চাই থাকক কি হ'ব এইটো। এয়া গজাল মাৰি আছে, কি হ'ব বাৰু ক'ব পাৰিবনে আপুনি? এয়া ৰছী বান্ধি দিছে। বাহ, এটা ধুনীয়া দোলনা। বাহ, ছোৱালীজনী আৰু মেকুৰীটোক লৈ আৰামত বহি তুলি আছে। বাহ, কি মজা। আৰু এখেতে কি কৰিছে বাৰু? টায়াৰত এনেকে সৰু সৰু তক্তা কাটি সোমাই দিছে, গজাল মাৰি দিছে। চাওক, কাঠৰ টুকুৰা এটা গজাল মাৰি দিছে। তাৰপাছত এটা পাত্ৰত চিমেণ্ট সোমাই দিছে। তাৰপাছত এয়া চিমেণ্ট ভৰাই দি তাত প্লাষ্টাৰ কৰি দিছে। বাহ, মজা। এটা ৰং কৰিছে ন। বাহ, এটা ঘূৰণীয়া টেবুল। এটা টায়াৰ আৰু কাঠৰ টুকুৰাৰে এটা সুন্দৰ টেবুল তৈয়াৰ কৰিছে। বাহ, কি চমৎকাৰ। চাই থাকক, এনেকে টায়াৰে তৈয়াৰ কৰা বস্তু দেখুৱাই থকা হৈছে। এখেতে এয়া চাওক, দুটা টায়াৰ লৈ টায়াৰ দুটা কালাৰ কৰি লৈছে। তাৰপাছত এচটা তক্তা টুকুৰা কৰি টুকুৰাটো এনেকৈ সৰু সৰুকৈ ঘূৰণীয়া কাটি লৈছে। তাৰপিছত ৰং কৰি দিছে। কি হ'ব পাৰে বাৰু এইটো? চাই থাকিব। টায়াৰৰ ওপৰত গজাল মাৰি দিছে। এয়া চাওক, দুটা টায়াৰ লৈ এনেকৈ গজাল মাৰিছে। বাঁহৰ শলা গজাল মাৰি দিছে, তিনিটা গজাল বাঁহৰ শলা। কি হ'ল? বাহ, এইটো এটা সুন্দৰ টেবুল হ'ল ন, ঘূৰণীয়া টেবুল। সঁচাকৈ খুব দেখিবলৈ ধুনীয়া হৈছে, ভাল লাগিছে। এয়া এটা টায়াৰ লৈছে, পুৰণা টায়াৰ দুটা কাটি দুফাল কৰিছে। তাৰপিছত এই কাঠৰ টুকুৰাখিনি কাটি তাত সুমুৱাই দি গজাল মাৰি দিছে। এখেতে আৰু কি তৈয়াৰ কৰিব লৈছে চাই থাকক বাৰু, দেখিব পাব তেখেতে কি আচৰিত ধৰণৰ বস্তু তৈয়াৰ কৰিব। কাঠৰ টুকুৰাখিনি গজাল মাৰিলে, এই কাঠৰ টুকুৰাখিনি জোখত কাটি লৈছে, তাৰপিছত সজাই লৈছে। চাওক, গজাল মাৰিছে, মিহি কৰি লৈছে, ইলেক্ট্ৰিক ৰাণ্ডা মাৰি লৈছে, বা জুই জ্বলাই দিছে খহটাখিনি মিহি হ'বৰ কাৰণে। ৱাহ, এটা আৰাম চিট, আপুনি ইয়াত বহি শুই থাকিব পাৰিব। ৱাহ, এখেতটো এটা কি জিলিকি থকা এটা বস্তু তৈয়াৰ কৰিছে। কি হ'ব পাৰে বাৰু? এটা টায়াৰ চাফা কৰি লৈছে, তাৰপিছত ফুলখিনি ভিতৰত বিট মাৰি চিলাই লৈছে। বাহ, কাঁচৰ টুকুৰা আঠা লগাই সজাই দিছে। বাহ, একদম জিলিকি উঠিছে। বাহ, তলৰ ফালে এইটো লগাও মানে। বাহ, কি সুন্দৰ, সঁচাকে চমৎকাৰ দেই।